Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅলৈ। আজি লৈ আহিছো মই নিমকিৰ এটা নতুন ৰেচিপি, নতুন ডিজাইনৰ ৰেচিপি, ময়ূৰ পাখিৰ নিমকি ৰেচিপি। আশা কৰিছো এই নিমকি ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আৰু এই নিমকিখিনি কেনেকৈনো মচমচীয়াকৈ বনাব পাৰি আজি তাকো শ্বেয়াৰ কৰিম। আশা কৰিছো ৰেচিপিটো চাই আপোনালোকে ভাল পাব। এতিয়া পলম নকৰাকৈ বলক ৰেচিপিটো চাই লওঁ। প্ৰথমে লৈ ল'লো মই 1 কাপ ময়দা আৰু এড কৰিলোঁ সোৱাদ অনুসৰি নিমখ আৰু দি দিলোঁ 3 চামুচ তেল। তেলখিনি দি মই ভালদৰে সানি লৈছোঁ, ভালদৰে মিক্স কৰি লৈছোঁ। যেতিয়ালৈকে হাতেৰে মুঠি মাৰিলে ময়দাখিনি বান খাই নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এয়া যেতিয়া বান খাই গৈছে জানিব লাগিব আমাৰ ময়দাখিনি তেলেৰে সানি হৈ গৈছে। আৰু যদি কেনেবাকৈ বান নাখায় তেন্তে আকৌ অলপ তেল এড কৰি হাতেৰে মুঠি মাৰি চাব। যদি বান খাইছে জানিব লাগিব হৈ গৈছে। আৰু এড কৰি দিব লাগিব পানী কিন্তু ঠাণ্ডা পানী এড কৰিলে নহ'ব বা উতলা পানীও এড কৰিলে নহ'ব। কুহুমীয়া গৰম পানী এড কৰিব লাগিব। আৰু এয়া কুহুমীয়া গৰম পানী এড কৰি মই অলপ পানী দি মই ভালদৰে মঠি লৈছোঁ ময়দাখিনি। ভালদৰে সানি মোৰ এয়া মঠি হৈ গৈছে। ৰুটি যিদৰে মঠো ঠিক তেনেকুৱাকৈ মই মঠি ল'লোঁ। ময়দাখিনি সানোতে মই আজৱাইন দিব লাগিছিল কিন্তু মই পাহৰি গ'লোঁ, সেয়ে মই 1 চামুচ এতিয়া এড কৰি আকৌ ভালদৰে মঠি লৈছোঁ। যিহেতু মই কৈছিলোঁ মই নিমকি ক্ৰিস্পি কেনেকৈ হয়, মই আজি 2টা টিপছ কৈছোঁ। এটা হৈছে যেতিয়া আমি ময়দাখিনি সানো তেতিয়া আমি তেল অলপ সৰহকৈ দিব লাগে। সৰহকৈ দি অলপ ভালদৰে মিক্স কৰি সানি মুঠি মাৰি চাব লাগে। মুঠি হোৱাকৈ তেল দি সানিব লাগিব। যদি তেল কেনেবাকৈ কম হয় তেতিয়াও কিন্তু ক্ৰিস্পি নহয়, মচমচীয়া নহয়। এটা কাৰণ হ'ল। আৰু আনটো হৈছে বহুতে নিমকি ঢিলাকৈ সানি দিয়ে। নিমকি আমি ৰুটি যিদৰে অকণমান কোমলকৈ সানো তেনেকুৱাকৈ সানিলে নহ'ব। নিমকি সানোতে ৰুটি মঠাতকৈ অকণমান টান হ'ব লাগিব, তেতিয়াহে নিমকিখিনি ক্ৰিস্পি হয়। এনেকুৱাকৈ মই কোৱাৰ দৰে এনেকুৱাকৈ বনাই চাব, নিমকি 100% ক্ৰিস্পি হ'বই। আৰু এয়া ৰুটিখন বেলি মোৰ হৈ গ'ল। এতিয়া মই 4ফাল সমানকৈ কাটি মই বেকা ছাইডবোৰ উলিয়াই ল'লোঁ। যিহেতু মই এখন ৰুটি 3টাকৈ নিমকি বনাম সেয়ে মই 3টা আয়ত আকাৰে মই কাটি ল'লোঁ। আৰু মাজে মাজে মই মিহিকৈ দীঘলকৈ কাটি লৈছোঁ। কিন্তু ছাইডবিলাক মই পূৰা কাটি দিয়া নাই, মাজডোখৰহে মিহিকৈ কাটি লৈছোঁ। এয়া কাটি হৈ গ'ল। এতিয়া মই এটা চুক টানি তলৰ বেকাকৈ আনটো চুকত মই এয়া লাগ খুৱাই দিছোঁ আৰু আনটো মূৰ মই ধৰি এয়া চেপি লগাই দিছোঁ। এতিয়া মই তলৰ ছাইড যিটো থাকি গ'ল তাকো মই আগৰ নিচিনাকৈ এয়া ধৰি অলপ চেপা মাৰি দিছোঁ যাতে খোল খাই নাযায়। এটা আমাৰ নিমকি হৈ গ'ল। একেবাৰে সহজ ডিজাইনটো বনাবলৈ। এই নিমকিবিধক ময়ূৰ পাখি নিমকি বুলি কোৱা হয়। এয়া এইটো মই ঠিক তেনেকুৱাকৈ বনাই লৈছোঁ। হৈ গ'ল। এটা চুক টানি হাতেৰে হেঁচা মাৰি লগাই দিব লাগে, আনটো চুকু তাতে টানি আনি লগাই দিব লাগে। আৰু তলত থাকি যোৱা চুকটো একেলগতে গোটেইখিনি লাগ খুৱাই চেপা মাৰি দিব লাগে। এয়া 3টা নিমকি আমাৰ হৈ গ'ল। এতিয়া আৰু এখন ৰুটি মই বেলি ল'লোঁ আৰু ইয়াতো মই 3টাই বনাম। ছাইডবোৰ কাটি উলিয়াই দিলোঁ সমানকৈ। আগৰ নিচিনাকৈ আয়ত আকাৰে মই কাটি ল'লোঁ আৰু মাজে মাজে এয়া দীঘলকৈ কাটি লৈছোঁ। এই নিমকিবিধ দেখিবলৈ খুব ধুনীয়া হয় আৰু ক্ৰিস্পিও হয়, খাবলৈ ভাল লাগে। এয়া এটা মূৰ টানি আনি লগাই দিলোঁ আৰু এয়া বেকাকৈ আনটো ছাইডো আনি সেই একে জেগাতে লগাই দিছোঁ। আৰু তলফালৰ যিটো ছাইড থাকি গ'ল তাকো অলপ বেকাকৈ লাগ খুৱাই দিলোঁ আৰু এয়া আমাৰ নিমকি ৰেডি হৈ গ'ল। গোটেই নিমকিখিনি মই তেনেকুৱাকৈ বনাই ল'লোঁ। আৰু এতিয়া পাতি দিলোঁ গেছত এটা কেৰাহী, দি দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ লগে লগে মই এড কৰি দিছোঁ নিমকিখিনি। নিমকি মই 4টা দিছোঁ। তেলত দিয়াৰ লগে লগে নিমকিখিনি ফুলি আহিছে, পাখিখিনি মেল খাই গৈছে। আৰু ময়ূৰৰ পাখি নিচিনাকৈ দেখাৰ বাবে এই নিমকিবিধৰ নাম হৈছে ময়ূৰ পাখি নিমকি। ইমান ধুনীয়াকৈ পাখিখিনি মেল খাই গ'ল। এই নিমকিখিনি ভাজোঁতে গেছৰ ফ্লেম কিন্তু একেবাৰে ল' থাকিব লাগিব। প্ৰথমে হাই ফ্লেম দি তেলখিনি ভালদৰে গৰম কৰি ল'ব লাগে আৰু নিমকিখিনি দিয়াৰ লগে লগে
গেছৰ ফ্লেম ল' কৰি দিব লাগে। ল' ফ্লেমতে নিমকিখিনি ভাজিলে জ্বলি নাযায় আৰু ধুনীয়াকৈ ক্ৰিস্পি হয়। নিমকিখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে মন কৰিছে আপোনালোকে। এনেকুৱাকৈ যদি আপোনালোকে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল লাগে দেখিবলৈ আৰু খাবলৈও ভাল হয়, টেষ্টি হয়। আৰু এয়া নিমকিখিনি মই অলপ ৰঙচুৱাকৈ ভাজি এতিয়া উঠাই লৈছোঁ। বাকী থকা নিমকিখিনিও মই ভাজি ল'ম। আৰু এয়া আমাৰ নিমকিখিনি ভাজি হৈ গ'ল। ময়ূৰ পাখি নিমকি ৰেচিপিটো ৰেডি হৈ গ'ল। এখন প্লেটত উলিয়াই মই আপোনালোকক দেখুৱাই আছোঁ। এজন দেখিবলৈ কিমান ধুনীয়া হৈছে। আশা কৰিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব, যাতে মই আগন্তুক আৰু নতুন নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।